নমস্কাৰ ক্লাছ 10ৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বিজ্ঞানৰ যিখন ব্লুপ্ৰিণ্ট আছে সেইখন লৈ আহিছোঁ এই ভিডিঅ'ত। তো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। মই প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিমান MCQ আহিব বা কিমানটা লং কুৱেশ্যন আহিব গোটেইখিনি আলোচনা কৰিম চেপ্টাৰ ৱাইজ। গতিকে শেষলৈ চাই যাবা আৰু তোমালোকে কিতাপখন উলিয়াই ল'বা, তাত চেপ্টাৰ ৱাইজ তেনেকৈ লিখি যাবা, সুবিধা হ'ব। তো প্ৰথমতে তোমালোকৰ যিটো প্ৰথম চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া, মানে কেমেষ্ট্ৰি পাৰ্টটো চাইছোঁ মই। কেমেষ্ট্ৰি পাৰ্টৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, অৰ্থাৎ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, সেই চেপ্টাৰৰ পৰা তোমালোকৰ থাকিব মুঠ 6 নম্বৰ থাকিব। আৰু এই 6 নম্বৰ তোমালোকৰ কি হ'ব যে MCQ থাকিব, তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন থাকিব দুটা আৰু 2 নম্বৰীয়া কুৱেশ্যন থাকিব দুটা। তো 2 নম্বৰীয়া কুৱেশ্যন দুটাত 4 নম্বৰ থাকিলে আৰু MCQ দুটা থাকিব 2 নম্বৰ, অৰ্থাৎ 4 2 6 নম্বৰ থাকিব। নেক্সট তোমালোকৰ যিটো 2 নম্বৰ চেপ্টাৰ এচিড, ক্ষাৰক আৰু লৱণ, যিটো এচিড বেছ এণ্ড চল্ট যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ থাকিব 6 নম্বৰ। ইয়াতেও তোমালোকৰ কি হ'ব, MCQ থাকিব দুটা আৰু 2 নম্বৰীয়া কুৱেশ্যন থাকিব দুটা। তো 2 নম্বৰীয়া কুৱেশ্যন দুটাত 4 নম্বৰ থাকিব আৰু MCQ দুটাত 2 নম্বৰ, অৰ্থাৎ 4 2 6 নম্বৰ। নেক্সট তোমালোকৰ 3 নম্বৰ যিটো চেপ্টাৰ আছে ধাতু আৰু অধাতু, মেটেল এণ্ড নন মেটেল যিটো চেপ্টাৰ, সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ থাকিব মুঠ 7 নম্বৰ থাকিব, য'ত তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন থাকিব। এইবাৰ 3 নম্বৰীয়া প্ৰশ্ন থাকিব এটা আৰু MCQ থাকিব তোমালোকৰ দুটা। MCQ 4টা থাকিব, MCQ 4টা থাকিব আৰু 3 নম্বৰীয়া প্ৰশ্ন থাকিব এটা। তো 4টা MCQ 4 নম্বৰ গ'ল আৰু 3 নম্বৰীয়া প্ৰশ্ন কিমান হ'ল 3 নম্বৰ। তো 4 3 7 নম্বৰ হৈ গ'ল তোমালোকৰ। নেক্সট তোমালোকৰ যিটো 4 নম্বৰ চেপ্টাৰ আছে কাৰ্বন আৰু তাৰ যৌগ, কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড যিটো চেপ্টাৰ 4 নম্বৰ। তো সেই 4 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ থাকিব 6 নম্বৰ থাকিব, মুঠ মাৰ্ক থাকিব কিমান 6। আৰু তাত তোমালোকৰ সেই 6 মাৰ্কটো কেনেকুৱা হ'ব যে তাত MCQ বা তোমালোকৰ যিটো 1 নম্বৰীয়া প্ৰশ্ন আছে, সেই 1 নম্বৰীয়া প্ৰশ্ন থাকিব তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন থাকিব তোমালোকৰ দুটা আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা। 2 নম্বৰীয়া প্ৰশ্ন থাকিব দুটা, মোৰ ক'ৰবাত ভুল হৈছিলে যে MCQ দুটা থাকিব, MCQ দুটাত 2 নম্বৰ গ'ল আৰু তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন থাকিব যিহেতু দুটা, তো 2 নম্বৰ দুটাত 4 নম্বৰ আৰু MCQ দুটাত 2 নম্বৰ, তো 4 2 6 নম্বৰ। নেক্সট তোমালোকৰ 5 নম্বৰ যিটো কেমেষ্ট্ৰি পাৰ্টৰ একদম লাষ্টৰ চেপ্টাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্ট। তো তাৰ পৰা তোমালোকৰ থাকিব মুঠ 4 নম্বৰ, মাত্ৰ 4 নম্বৰ থাকিব। আৰু সেই 4 নম্বৰটো কি হ'ব তোমালোকৰ যে তাত 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা থাকিব আৰু 1 নম্বৰীয়া প্ৰশ্ন থাকিব তাত দুটা। তো 1 নম্বৰ দুটাত 2 নম্বৰ গুচি গ'ল আৰু 2 নম্বৰীয়া প্ৰশ্ন এটাত 2 নম্বৰ, গতিকে 2 2 4 নম্বৰ হ'ব। তোমালোকৰ যিটো কেমেষ্ট্ৰি পাৰ্ট আছে সেই কেমেষ্ট্ৰি পাৰ্টত এই 5টা চেপ্টাৰে আছিলে আৰু এই 5টা চেপ্টাৰৰ পৰা মুঠ তোমালোকৰ কি থাকিব 29 নম্বৰ থাকিব, যিটো 29 মাৰ্ক থাকিব টোটেল। তাৰে ফাৰ্ষ্ট চেপ্টাৰ 1টোত থাকিব 6 মাৰ্ক, চেপ্টাৰ 2টোত থাকিব 6 মাৰ্ক, চেপ্টাৰ 3ত থাকিব 7 মাৰ্ক, চেপ্টাৰ 4ত থাকিব 6 মাৰ্ক আৰু চেপ্টাৰ 5ত থাকিব তোমালোকৰ 4 মাৰ্ক। তো টোটেল 29 মাৰ্ক থাকিব কেমেষ্ট্ৰি পাৰ্টৰ পৰা। এবাৰ নেক্সট আহিছোঁ তোমালোকৰ বায়'লজি যিটো পাৰ্ট আছে, বায়'লজি পাৰ্টটোত। তো বায়'লজি পাৰ্টটোৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ অৰ্থাৎ চেপ্টাৰ 6 যিটো, তো চেপ্টাৰ 6টো আছে আমাৰ কি জীৱন প্ৰক্ৰিয়া, লাইফ প্ৰচেছ। তো সেই লাইফ প্ৰচেছ নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ থাকিব মুঠ 8 নম্বৰ থাকিব, সৰ্বাধিক 8 নম্বৰ থাকিব এইটো চেপ্টাৰত। আৰু এই 8 নম্বৰটো কেনেকৈ থাকিব যে ইয়াতে তোমালোকৰ 2 নম্বৰীয়া যিটো প্ৰশ্ন আছে সেই 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, 3 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, তো 2 3 5 নম্বৰ গ'ল আৰু বাকী 3টা তোমালোকৰ কি থাকিব MCQ থাকিব। তো 5 3 8 নম্বৰ। মনত ৰাখিবা যে জীৱন প্ৰক্ৰিয়া নামৰ যিটো চেপ্টাৰ আছে তাত তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, 3 নম্বৰীয়া প্ৰশ্ন থাকিব এটা আৰু বাকী 3টা কি থাকিব তোমালোকৰ MCQ থাকিব বা 1 নম্বৰীয়া প্ৰশ্ন থাকিব। নেক্সট যিটো 7 নম্বৰ চেপ্টাৰ আছে অধ্যায় 7, যিটো চেপ্টাৰ 7টো কি আছে আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয়, কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। তো সেই কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন বা নিয়ন্ত্ৰণ সমন্বয় যিটো চেপ্টাৰ, সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ মুঠ থাকিব 6 নম্বৰ। সেই 6 নম্বৰটো কেনেকৈ থাকিব চাবা যে ইয়াতে তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, 2 নম্বৰীয়া প্ৰশ্ন এটা আৰু MCQ বা 1 নম্বৰীয়া প্ৰশ্ন থাকিব কিমানটা তোমালোকৰ 4টা থাকিব। তো 1 নম্বৰীয়া 4টাত বা MCQ 4টাত 4 নম্বৰ গ'ল আৰু 2 নম্বৰীয়া প্ৰশ্ন এটা 2 নম্বৰ। তো 4 2 কিমান হ'ল 6 নম্বৰ। 7 নম্বৰ চেপ্টাৰটোৰ পৰা কিমান থাকিব 6 নম্বৰ। নেক্সট তোমালোকৰ 8 নম্বৰ চেপ্টাৰ জীৱৰ কেনেকৈ বংশ বিস্তাৰ কৰে, হাউ ডু অৰ্গেনিজম ৰিপ্ৰডিউচ। তো সেই 8 নম্বৰ চেপ্টাৰটো, সেই 8 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ কিমান নম্বৰ থাকিব 5 নম্বৰ থাকিব। আৰু সেই 5 নম্বৰটো কেনেকৈ থাকিব তোমালোকৰ যে তাত 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, 2 নম্বৰীয়া প্ৰশ্ন এটা 2 নম্বৰ গ'ল আৰু বাকী 3টা কিমান থাকিব তোমালোকৰ MCQ থাকিব, MCQ বা 1 নম্বৰীয়া প্ৰশ্ন থাকিব। তো শ্বৰ্ট এনচাৰ কুৱেশ্যন যিটো থাকে 1 নম্বৰীয়া কুৱেশ্যন বা MCQ 3টা থাকিব আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব কিমানটা এটা, অৰ্থাৎ মুঠ 5 নম্বৰ থাকিব। নেক্সট বায়'লজি পাৰ্টৰ যিটো লাষ্টৰ চেপ্টাৰ 9টো বংশগতি আৰু ক্ৰমবিকাশ, হেৰিডিটি এণ্ড ইভেলুৱেশ্যন। তো সেই হেৰিডিটি এণ্ড ইভেলুৱেশ্যন চেপ্টাৰটোৰ পৰা বা বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটোৰ পৰা তোমালোকৰ মুঠ থাকিব কিমান 5 নম্বৰ থাকিব। আৰু সেই 5 নম্বৰটো কেনেকুৱাকৈ যে তাত 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা আৰু বাকী 3টা কি থাকিব MCQ থাকিব বা 1 নম্বৰীয়া প্ৰশ্ন থাকিব। তো 9 নম্বৰ চেপ্টাৰটোৰ পৰা কিমান 5 নম্বৰ। তো বায়'লজি পাৰ্টটো আমাৰ ইমানলৈ আছিলে। তো এই বায়'লজি পাৰ্টটোত আমাৰ চেপ্টাৰ কেইটা আছিলে 1 2 3 4টা চেপ্টাৰ আছিলে আৰু সেই 5টা চেপ্টাৰ আছিলে 1 2 3 4
চাৰিটা চেপ্টাৰ আছিলে মাত্ৰ ঠিক আছে 1 2 3 4 অ'কে এই চাৰিটা চেপ্টাৰৰ পৰা মুঠ তোমালোকৰ কিমান নম্বৰ থাকিব 24 মাৰ্ক থাকিব ইয়াতে 24 মাৰ্কটো কেনেকৈ আছে যে লাইফ প্ৰচেছ বা জীৱন প্ৰক্ৰিয়া যিটো চেপ্টাৰ আছে তাত থাকিব 8 নম্বৰ জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় যিটো চেপ্টাৰ 7 তাত থাকিব তোমালোকৰ 6 নম্বৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাত থাকিব তোমালোকৰ 5 নম্বৰ আৰু যিটো বংশবৃদ্ধি আৰু কৰ্মবিকাশ বংশগতি আৰু কৰ্মবিকাশ সেই তাত থাকিব তোমালোকৰ 5 নম্বৰ তো টোটেল 24 মাৰ্ক থাকিব বায়'লজি পাৰ্টৰ পৰা এবাৰ আহিলে ফিজিক্স পাৰ্টটো তোমালোকৰ 10 নম্বৰ চেপ্টাৰৰ পৰা ফিজিক্সৰ পাৰ্টৰ যিখিনি আছে তো সেইখিনি থাকিব তোমালোকৰ কিমান নম্বৰ টোটেল 28 নম্বৰ থাকিব ফিজিক্স পাৰ্টটোত তো সেই ফিজিক্সৰ পৰা তোমালোকৰ কি আহিব চাবা যে যিটো চেপ্টাৰ 10 আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন তো সেই পোহৰৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ থাকিব মুঠ মাৰ্ক 8 নম্বৰ থাকিব আৰু এই 8 নম্বৰটো কি থাকিব তোমালোকৰ 3 নম্বৰীয়া প্ৰশ্ন থাকিব এটা 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা তো 3 দিয়ে কিমান হ'ল 5 নম্বৰ গ'ল আৰু বাকী তিনিটা কি থাকিব তোমালোকৰ MCQ থাকিব 3 নম্বৰীয়া প্ৰশ্ন এটা 2 নম্বৰীয়া প্ৰশ্ন এটা আৰু বাকী তিনিটা MCQ নেক্সট তোমালোকৰ 11 নম্বৰ যিটো চেপ্টাৰ আছে মানুহৰ চকু আৰু বাৰবৰণীয়া পৃথিৱী হাউ হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড যিটো চেপ্টাৰ সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ কি থাকিব যে 1 নম্বৰীয়া প্ৰশ্ন থাকিব তাত তিনিটা তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা তো মুঠ থাকিলে কিমান 5 নম্বৰ 2 নম্বৰীয়া প্ৰশ্ন এটা আৰু বাকী তিনিটা কি হ'ব MCQ অৰ্থাৎ টোটেল 5 নম্বৰ আহিব এই চেপ্টাৰটোৰ পৰা নেক্সট 12 নম্বৰ যিটো চেপ্টাৰ আছে বিদ্যুৎ ইলেক্ট্ৰিচিটি নামৰ চেপ্টাৰ সেই ইলেক্ট্ৰিচিটি নামৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ থাকিব মুঠ মাৰ্ক 6 নম্বৰ থাকিব 6 মাৰ্ক থাকিব আৰু সেই 6 মাৰ্কটো কেনেকৈ থাকিব যে তাত 2 নম্বৰীয়া প্ৰশ্ন থাকিব দুটা 2 নম্বৰীয়া প্ৰশ্ন তাত কিমান গ'ল 4 নম্বৰ গুচি গ'ল আৰু 1 নম্বৰ থাকিব কিমানটা দুটা অৰ্থাৎ MCQ দুটা আৰু 2 নম্বৰীয়া কুৱেশ্যন দুটা টোটেল 4টা থাকিব 4 নম্বৰ থাকিব টোটেল থাকিব 6 নম্বৰ তো MCQ দুটা থাকিলে 2 নম্বৰ আৰু 2 নম্বৰীয়া প্ৰশ্ন দুটা 4 নম্বৰ তো 4 দিয়ে 6 নম্বৰ নেক্সট 13 নম্বৰ চেপ্টাৰটো চোৱা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া যিটো মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট তো তাৰ সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ কিমান নম্বৰ থাকিব মুঠ তাত মুঠ নম্বৰ থাকিব তোমালোকৰ 6 আৰু তাৰ সেই 6 নম্বৰটো কি হ'ব আকৌ একেই নিচিনা 5 নম্বৰ থাকিব এইটো কোৱাত ভুল হৈছিলে যে সেই 5 নম্বৰটো কি থাকিব তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা থাকিব তাত 2 নম্বৰ গ'ল আৰু বাকী তিনিটা কি থাকিব তোমালোকৰ MCQ থাকিব যেটো 13 নম্বৰ চেপ্টাৰ মই আকৌ কৈ দিছোঁ মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট বা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ মুঠ থাকিব 5 নম্বৰ আৰু সেই 5 নম্বৰটো কি হ'ব 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা আৰু বাকী তিনিটা আমাৰ কি থাকিব MCQ বা 1 নম্বৰীয়া প্ৰশ্ন থাকিব নেক্সট 14 নম্বৰ যিটো চেপ্টাৰ আছে শক্তিৰ উৎসসমূহ সোৰ্স অফ এনাৰ্জি সেই সোৰ্সেছ অফ এনাৰ্জি নামৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ থাকিব মুঠ 4 নম্বৰ থাকিব আৰু সেই 4 নম্বৰটো কি থাকিব 2 নম্বৰীয়া প্ৰশ্ন এটা আৰু বাকী দুটা MCQ 2 নম্বৰীয়া প্ৰশ্ন এটা 2 নম্বৰ গ'ল আৰু বাকী দুটা MCQ 2 নম্বৰ তো টোটেল আমাৰ 4 মাৰ্ক হৈ গ'ল তো 14 নম্বৰ চেপ্টাৰটো হৈ গ'ল বাকী এনভাইৰনমেণ্টৰ যিটো সেকশন আছে তাত তোমালোকৰ দুটা চেপ্টাৰ আছে সেই দুটা চেপ্টাৰত কি থাকিব আমাৰ পৰিৱেশ নামৰ যিটো 15 নম্বৰ চেপ্টাৰ আছে তাৰ পৰা তোমালোকৰ থাকিব 4 নম্বৰ আৰু সেই 4 নম্বৰটো কি হ'ব যে 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা আৰু 1 নম্বৰীয়া প্ৰশ্ন থাকিব দুটা তো 2 নম্বৰীয়া এটাত 2 নম্বৰ গুচি গ'ল আৰু 1 নম্বৰীয়া দুটা 2 নম্বৰ অৰ্থাৎ মুঠ 4 নম্বৰ হৈ গ'ল আৰু লাষ্টৰ যিটো চেপ্টাৰ আছে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চ তো সেই মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ বা চেপ্টাৰ 16 পৰা তোমালোকৰ থাকিব মুঠ 5 নম্বৰ থাকিব আৰু সেই 5 নম্বৰটো কেনেকুৱা হ'ব যে 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা আৰু MCQ থাকিব কেইটা দুটা থাকিব তো MCQ থাকিব তিনিটা 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা 2 নম্বৰ গুচি গ'ল আৰু বাকী তিনিটা আমাৰ কি হ'ব MCQ বা 1 নম্বৰীয়া প্ৰশ্ন অৰ্থাৎ টোটেল 5 নম্বৰ তো ইয়াৰ পৰা 9 নম্বৰ থাকিলে আমাৰ যিটো এনভাইৰনমেণ্ট যিটো সেকশন আছিল তাৰ পৰা 9 নম্বৰ ফিজিক্সৰ সেকশন পাৰ্ট 2 পৰা আমাৰ থাকিব কিমান 28 মাৰ্ক তাৰপিছত তোমালোকৰ বায়'লজি পাৰ্ট 2 পৰা থাকিব 24 আৰু তোমালোকৰ কেমিষ্ট্ৰি পাৰ্ট 2 পৰা থাকিব কিমান 29 তো টোটেল 90 মাৰ্ক এনেকৈ আহিব আৰু এই 90 মাৰ্কটো তোমালোকৰ কি হ'ব 45টা MCQ বা 45টা 1 নম্বৰ থাকিব মই কৈ দিলোঁ আৰু বাকী 45টা আমাৰ কি হ'ব লং কুৱেশ্যন বা 2 নম্বৰীয়া 3 নম্বৰীয়া বা তোমালোকৰ 1 নম্বৰীয়া কিছুমান লিখা প্ৰশ্ন থাকিব সেইবিলাক আহিব পাৰে তো ইয়াৰে কি হ'ব আকৌ সেই একেই নিচিনা তোমালোকৰ 30% ইজি প্ৰশ্ন দি দিব এইবাৰ যিটো ছায়েন্সৰ টেক্সট বুকখন আছে বা ছায়েন্সৰ ছাবজেক্ট আছে তাত তোমালোকৰ 30% এই 90 নম্বৰটো 30% ইজি প্ৰশ্ন থাকিব তোমালোকৰ আৰু যিটো তোমালোকৰ এভাৰেজ লেভেলৰ প্ৰশ্ন আছে সেই এভাৰেজ লেভেলৰ প্ৰশ্ন কিমান থাকিব 60% থাকিব আৰু ডিফিকাল্ট লেভেলৰ প্ৰশ্ন কিমান থাকিব 10% থাকিব তো 60% এভাৰেজ ইজি 30% আৰু ডিফিকাল্ট কিমান থাকিব 10% তো টোটেল 100% হৈ গ'ল আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে এই যিটো তোমালোকৰ থিয়ৰী পাৰ্ট আছে এই থিয়ৰী পাৰ্টত 5 নম্বৰ পাছ কৰিবৰ কাৰণে কিমান মাৰ্ক লাগে 27 মাৰ্ক লাগে কিন্তু এই 27 মাৰ্কটো তোমালোকে কি কৰিব লাগিব যে তোমালোকে MCQটো পাছ কৰিব লাগিব আৰু থিয়ৰী যিটো তোমালোকৰ লিখা যিখিনি আছে
ডেছক্ৰিপটিভ যিখিনি আছে সেইখিনিতো পাছ কৰিব লাগিব অৰ্থাৎ তোমালোকে অকল এটা পাৰ্টত পাছ কৰি কিনে এটা পাৰ্টত পাছ নকৰিলে নহ'ব তো তোমালোকে MCQটো গুৰুত্ব দিয়া আৰু ডেছক্ৰিপটিভ যিখিনি আছে সেইখিনিও গুৰুত্ব দিয়া দুটা লেভেলতে তোমালোকে 14+ বা 13+ পাব লাগিব তেতিয়াহে তোমালোকে কি কৰিবা 27 হ'ব আৰু বা তোমালোকে পাছ কৰিব পাৰিবা গতিকে বিজ্ঞানৰখিনি এইখিনি আছিলে মই কৈ দিলোঁ তোমালোকক ধুনীয়াকৈ তো নেক্সট মই আৰু বেলেগ ছাবজেক্টৰ কাৰণে তোমালোকৰ ব্লুপ্ৰিণ্ট লৈ আহিম তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকৈ ভিডিঅ'বিলাক চাই থাকিবা আৰু তোমালোকে ধুনীয়াকৈ ব্লুপ্ৰিণ্ট ৱাইজ প্ৰিপেৰেশ্যন কৰি যোৱা তেনেহ'লে পৰীক্ষাৰ কাৰণে সহজো হ'ব আৰু মাৰ্কবোৰ লোৱাত তোমালোকৰ মাৰ্কবোৰ পোৱাত তোমালোকৰ সুবিধা হ'ব তো সকলোলৈ শুভেচ্ছা থাকিল অল দ্য বেষ্ট ভালকৈ পৰীক্ষা দিবা